অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ ডক্টৰ বসন্ত কুমাৰ বাসগৃহত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। সাংসদগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে নৱনিৰ্বাচিত সভাপতিক। অসম তথা অসমীয়াৰ সাহিত্য তথা জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ অসম সাহিত্য সভাৰ বিভিন্ন পদবীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈ আহিছে যোৰহাটৰ সাহিত্যিক মহলৰ মাজত। বিশেষকৈ এক ইতিহাস ৰচনা কৰি অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক পদত যোৰহাটৰ দুগৰাকীকৈ বৰেণ্য ব্যক্তি নিৰ্বাচিত হোৱাক লৈ আনন্দিত হৈ পৰিছে যোৰহাটবাসী। অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ে আগন্তুক সময়ত এক নতুন ৰূপ ধাৰণ কৰিব বুলি আশাবাদী যোৰহাটবাসী। এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অভিধানিক ডক্টৰ বসন্ত গোস্বামীৰ চোলাধৰাস্থিত বাসগৃহত উপস্থিত হয় যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। সাংসদগৰাকীয়ে আজি ডক্টৰ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ তেখেতক অভিনন্দন জ্ঞাপন কৰে। লগতে অসমীয়াৰ স্বাভিমানস্বৰূপ এখন ফুলাম গামোচাৰে আদৰণি জনায়। সাংসদ গৌৰৱ গগৈয়ে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীৰ লগত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত আলোচনা কৰাৰ লগতে আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। সাংসদ গৌৰৱ গগৈয়ে কয় যে ইংৰাজী এটা বৰ্ষৰ অন্তিম সময়ত এটা ভাল খবৰ লাভ কৰিলোঁ। মই নিজকে অতি সুখী অনুভৱ কৰিছোঁ যোৰহাটবাসী হিচাপে। এগৰাকী যোগ্য ব্যক্তিৰ হাতত অসম সাহিত্য সভাৰ সভাপতিৰ দৰে দায়িত্ব দিছে অসমবাসী ৰাইজে। অসম সাহিত্য সভাৰ আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত বহুত দায়িত্ব আছে। মই যোৰহাটবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে ইংৰাজী বৰ্ষৰ অন্তিম দিনত আমি অন্তিম সময়ৰ ফালে এটা খুব ভাল খবৰ আমি পালোঁ আৰু ডক্টৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ সকলৰ আমাৰ সমৰ্থন থাকিব। এজন সাংসদ হিচাপে সমাজৰ প্ৰতিনিধি হিচাপে তেওঁ মনত যি ইচ্ছা লৈ আগবাঢ়ি গৈছে, এটা গধুৰ দায়িত্ব লৈছে। আমাৰ ফালৰ পৰা যিমান আমি পাৰোঁ আমি সকলোৱে মিলি সহায় সমৰ্থন কৰিম, যাৰ ফলত তেওঁলোকৰ সপোন যে বাস্তৱ হয়। আৰু মই নিজে ভাবোঁ যে মানে আগন্তুক দিনত আমি সকলোৱে শিক্ষা সাহিত্যৰ প্ৰতি আৰু জোৰ দিয়া আৰু গুৰুত্ব দিয়াটো উচিত। লগে লগে আজি আমাৰ অলপ দিন আগতে আমি গম পাইছিলোঁ যে ক্লাছিকেল লেংগুৱেজ হিচাপে আমি মৰ্যাদা পালোঁ। তথাপিও সংস্কৃত ওপৰত মই ভাবোঁ যে আমাৰ সকলৰ অধ্যয়ন আৰু বেছি বৃদ্ধি হ'ব লাগে। আৰু যেনেদৰে আমি সংস্কৃত আজি স্কুল বা বিদ্যালয়ত পঢ়াওঁ তাৰ ভিতৰতো ব্যতিক্ৰম হ'ব লাগে। আৰু সংস্কৃতৰ পৰা আমি বহুত আমাৰ যদি ভাৰতৰ ইতিহাসলৈ যদি চাই এই সংস্কৃতৰ জৰিয়তেহে আমি ভাৰতৰ বৈজ্ঞানিকসকল বা অৰ্থনৈতিক চিন্তা কৰা মানুহবোৰ বা মেথেমেটিক্সসকলে সেই সংস্কৃতৰ জৰিয়তেহে বহুত আগভাগ লৈ গৈছিল। আৰু সেই লৈহে আমি গোটেই পৃথিৱীত বিজ্ঞান আৰু গণিত আৰু এষ্ট্ৰলজি এটা আন্দোলন আমি সৃষ্টি কৰিবলৈ বিচাৰিছিলোঁ। আৰু সেইকাৰণে আজি যিহেতু বিজ্ঞানৰ যুগ হ'লেও আজি আমি নিজৰ এই যে ক্লাছিকেল লেংগুৱেজ সংস্কৃতৰ ওপৰত জোৰ দিলে মই ভাবোঁ আমি নৱপ্ৰজন্মৰ মাজত বিজ্ঞানৰ এটা নতুন চিন্তাধাৰা লৈ যাবলৈ সক্ষম হ'ম। মই ক'লোঁ যে তেওঁ মনৰ যি ইচ্ছা লৈ আগবাঢ়ি গৈছে, তেখেতৰ যি হেঁপাহ আছে, তেওঁ যি সপোন লৈ আগবাঢ়ি গৈছে, সেই সপোন বাস্তৱ কৰাৰ ক্ষেত্ৰত আমালোকৰ ফালৰ পৰা যথেষ্ট সহায় তেওঁ আগন্তুক দিনত পাব। কাইলৈ নৱবৰ্ষৰ বাবে আপোনাৰ পৰা শুভেচ্ছা সকলোলৈ। নৱবৰ্ষৰ মই ইতিমধ্যে মই মাজুলীৰ পৰা আহিছোঁ। আমাৰ মাজুলী অনিয়াতি সত্ৰৰ প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ লগতো অলপ আলোচনা কৰি আহিছোঁ। এই সময়ত মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰতে যোৱা বছৰতে মই যোৰহাট লোকসভা সমষ্টি সাংসদ হিচাপে ৰাইজৰ যথেষ্ট মৰম আৰু আশীৰ্বাদ পালোঁ। মই ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত ৰাইজক সেৱা কৰিবলৈ আৰু শক্তি কামনা কৰিছোঁ।
আৰু লগে লগে মোৰ এটা বিশেষ বাৰ্তা অহা 2025 চনত মই অসমৰ জনসাধাৰণক দিবলৈ বিচাৰোঁ যে আজিৰ তাৰিখত আমাৰ নৱপ্ৰজন্মৰ মাজত যুৱক যুৱতীসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ য়াং প্ৰফেশ্যনেলসকলৰ মাজত মানসিক ৰোগ মানসিক আমি যে মেণ্টেল ইছ্যুজ মানসিক সুস্থতাৰ ক্ষেত্ৰত বহুত আমি সমস্যা ইতিমধ্যে আমি অৱগত হৈছোঁ আশা কৰোঁ যে 2025 চনত আমি মানসিক সুস্থতাৰ ওপৰত আৰু আমি গভীৰ চিন্তা কৰিম আৰু যিসকল আজি বিভিন্ন মানসিক ৰোগৰ পৰা আক্ৰান্ত হৈ আছে তেওঁলোকক আমি সহায় কৰিবলৈ আৰু সমাজৰ সুস্থ কৰিবলৈ যাৰ ফলত কোনো যে এই ৰোগৰ পৰা আক্ৰান্ত হওঁতে নিজকে অকলশৰীয়া যে নাভাবে ডিপ্ৰেশ্যন ছুইচাইড ড্ৰাগছ এলকহল এই বেয়া বস্তুবোৰ যে ল'বলৈ বাধ্য নহয় এটা সুস্থ সমাজ আমি যে গঢ়ি তুলিব পাৰোঁ তাৰ বাবে মই মোৰ ফালৰ পৰা অসমবাসী ৰাইজক 2025 চন আমাৰ মেণ্টেল হেল্থৰ ওপৰত মেণ্টেল ফিটনেছৰ ওপৰত জোৰ দিবলৈ মোৰ ফালৰ পৰা আহ্বান সেইকাৰণে সেই প্ৰশ্নটো উত্থাপন কৰিলোঁ আৰু সেই সময়ত তেওঁ সদনত আমাক নতুন এটা ডেডলাইন বান্ধি থ'লে ফেব্ৰুৱাৰী মাহত নতুন আমাক ডেডলাইন দিলে কিন্তু আজিৰ তাৰিখতো যিদৰে কাম চলি আছে ফেব্ৰুৱাৰী মাহতো যে কামখিনি সম্পূৰ্ণ হ'ব মই নাভাবোঁ আৰু ক'ৰবাত মই ভাবোঁ ইয়াৰ পৰা বাস্তৱ তথ্য তেওঁৰ কাণত পৰা নাই বা তেওঁৰ চকুত পৰা নাই ইয়াৰ পৰা কিছু ভুল তথ্যত তেওঁলোকৰ অফিচলৈ গৈছে যাৰ ফলত তেওঁ আজি সদনৰ ভিতৰত আজি এনেকুৱা কথা কৈ গ'ল যি মই ভাবোঁ তেওঁ পৰৱৰ্তী সময়ত সেই কথা ৰাখিব নোৱাৰিব তো সেইকাৰণে মই ভুল দিয়া নাই বা তেওঁক মই দুখ দিয়া নাই মই ভাবিছোঁ ইয়াৰ পৰা কিছু ভুল তথ্য তেওঁলোকে ওচৰলৈ গৈছে আৰু ইয়াৰ যি অফিচাৰবোৰ আছে ইঞ্জিনিয়াৰবোৰ আছে তেওঁলোকৰ ওপৰত আগন্তুক দিনত উচিত মই ভাবোঁ মানে তদন্ত নকওঁ কিন্তু তেওঁলোকৰ লগত ভালদৰে কথাখিনি পাতিব লাগিব আৰু ইয়াৰ যিহেতু মন্ত্ৰীক কোনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী যে ভুল তথ্য তেওঁলোকে যে নিদিয়ে ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা